তমসোমা জ্যোতিৰ্গময় অন্ধকাৰৰ পৰা পোহৰলৈ মৃত্যু মা অমিতম গময় মৃত্যুৰ পৰা অমৃতলৈ মৃত্যুহীনতালৈ গুৰু মানে কি গু মানে হৈছে আন্ধাৰ ৰু মানে হৈছে পোহৰ ইয়াৰ অৰ্থ যিয়ে আন্ধাৰত পোহৰ বিলায় এতিয়া গুৰু মানে প্ৰকৃততে কি বুজাইছে গুৰু মানে অস্থি চৰ্মহাৰৰ এটা ব্যক্তি কোনো ব্যক্তি নহয় গুৰু হৈছে এটা পথ এটা শক্তি যি শক্তিয়ে আমাক বাট দেখুৱাই লৈ যাব পাৰে এই আপেক্ষিক পৰিৱৰ্তনশীল জগতৰ পৰা এই জন্ম মৃত্যুৰ যি চক্ৰ বুলি কওঁ সেই চক্ৰৰ পৰা পৰম সত্যলৈ অমৰত্বলৈ অপৰিৱৰ্তনীয় সত্যলৈ গুৰু সেই পথত আমাক বাট দেখুৱাই নিব পাৰে তমসোমা জ্যোতিৰ্গময় আৰু অস্থি চৰ্মহাৰৰ ব্যক্তি বুলি ক'লেই সেইটো কোনে কৈ আছে সেইটো অহংকাৰে কৈ আছে সেই অহংকাৰটোৱেই নাশ কৰিব লাগে তেতিয়াহে আমাৰ পৰম পদ প্ৰাপ্ত হ'ব